আজি বাটাৰ পনীৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো মই বনোৱা নাই, মানুহজনে বনাইছে বাৰু। পনীৰ কাবুলি গোটেইবিলাক তেলত ভাজি লৈছে। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব। তাতে জলকীয়া, আদা, নহৰু, কাজু, কিচমিচ, বাদাম একেলগে দি লৈছে। গোটা জিৰা ধনিয়াখিনিও তাতে দি লৈছে। খাবলৈ টেষ্টিয়ে আছিলে। বিলাহীখিনিও তাত দিছে। এতিয়া গোটেইখিনি ভালদৰে ভাজি লৈ মিক্সি জাৰত লৈ এইখিনি মিক্সাৰত ভালদৰে গ্ৰাইণ্ড কৰি লৈ লওঁ। এতিয়া তেলত শুকান জলকীয়া, তেজপাত, তাত বাটাৰ দি দিছে বাটাৰ, যিহেতু বাটাৰ পনীৰ ৰেচিপি সেইকাৰণে বাটাৰটো লাগিবই। এতিয়া গ্ৰেভিখিনি তাত ঢালি দিলে হ'ল। ভাজি থোৱা পনীৰ কাবুলিখিনিও একেলগে তাত দি দিম। খাবলৈ টেষ্টিয়ে আছিলে, ধুনীয়া হৈছিলে। এয়া ক্ৰীম দি দিছে, আমুল ক্ৰীম। কেপচিখিনি ভাজি ল'ব পাহৰিছিলে, সেইবাবে কেপচিখিনি আকৌ ভাজি ল'লে আৰু পনীৰৰ ওপৰত দি দিলে। এতিয়া বাটাৰ গৰম কৰি গৰম বাটাৰ পনীৰৰ ওপৰত দি দিব আৰু আমাৰ বাটাৰ পনীৰ ৰেডি। এয়া আমাৰ বাটাৰ পনীৰ ৰেডি হৈ গ'ল।